ন্যাশনাল এলিজিবিলিটি এন্ট্ৰেন্স টেষ্ট নিট এই শব্দটো বিগত কেইবাদিনত যথেষ্ট চৰ্চাত আছে। কিয় ভয়াবহ কেলেংকাৰী এতিয়া নিটৰ পৰীক্ষাত চিকিৎসক হ'বলৈও কেলেংকাৰী সংঘটিত কৰিব লাগে। এয়া হয়তো আপোনালোকে প্ৰথমতে ভবা নাছিল, পূৰ্বৰ পৰাই হয়তো সকলো ব্যৱস্থা চলি আছিল, কিন্তু এনটিএ তেনেধৰণৰ দুৰ্নীতি হয়, এনেধৰণৰ কেলেংকাৰী হয়, সেয়া এইবাৰহে পোহৰলৈ আহিলে। গতিকে নিটৰ যি ভয়াবহ কেলেংকাৰী তাক লৈ কেন্দ্ৰক কঠোৰ বাৰ্তা দিছে সুপ্ৰিম কোৰ্টে। উচ্চতম ন্যায়ালয়ে কৈছে 0.001% বিসংগতি হলেও ব্যৱস্থা ল'ব লাগিব এনটিএ কৰ্তৃপক্ষই। শিক্ষাৰ্থীসকলৰ পৰিশ্ৰম অথলে যাব দিব নোৱাৰিব বুলিও মন্তব্য উচ্চতম ন্যায়ালয়ৰ। নিটৰ সমগ্ৰ বিবাদক লৈ আজি শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ে। আৰু এনেদৰে বেমেজালিৰ মাজেৰে চিকিৎসক নিৰ্বাচিত হ'লে সমাজৰ বাবে এয়া অশনিৰ সংকেত। হয়তো আপোনালোকে এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকে হয়তো সামাজিক মাধ্যমত দেখিছে ইতিমধ্যে নিটৰ পৰীক্ষাক লৈ বা নিটৰ এইবাৰৰ ফলাফলক লৈ হাজাৰ হাজাৰ মিমছ ইতিমধ্যে হৈছে, য'ত যিসকল চিকিৎসক দৰাচলতে প্ৰথম স্থানতে 67গৰাকী আছে, 720ৰ ভিতৰত 720 নম্বৰ লাভ কৰা ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাই। তেওঁলোকক লৈ যথেষ্ট মিমছ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে যে এইসকল চিকিৎসক হ'লে দৰাচলতে কি হ'ব, যিসকল ৰোগী থাকিব তেওঁলোক বাচিব নে মৰিব। আজি তাকে সেই একেটা কথাই ক'লে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গ'ল। উচ্চতম ন্যায়ালয়ত এতিয়া দাখিল কৰা হৈছিল 4খনকৈ আবেদন। এইপিনে সমগ্ৰ কেলেংকাৰীক লৈ আজি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে আম আদমি পাৰ্টি। पूरे देश के अंदर लाखों बेटे बेटियां जो कई सालों से तैयारी कर रहे थे अपने भविष्य को लेकर के, आज वो निराशा में, आज उनके गार्जियन निराशा में। अरे किसान अपना पेट काट करके, मजदूर अपने पेट की रोटी कम करके एक एक पैसा बचाता है, अपने बच्चों के भविष्य के लिए कोचिंग कराता है, उनके लिए तैयारी करने के लिए सब कुछ लगाता है, एक सपना सजो करके कि हमारे बच्चे जब पढ़ लिख करके तैयारी करके नेट एग्जाम में सेलेक्ट हो जाएंगे तो उनका भविष्य बेहतर हो जाएगा। लेकिन जिस तरह से आपने देखा भारतीय जनता पार्टी के पिछले 10 साल के शासन में, कभी इस राज्य में पेपर लीक हो गया, कभी हरियाणा में पेपर लीक हो गया, कभी यूपी में पेपर लीक हो गया, कभी बिहार में पेपर लीक हो गया, कभी राजस्थान में पेपर लीक हो गया। लेकिन आज नीट के एग्जाम के पेपर लीक के जो घोटाले की कहानी देश के सामने आई है, वो इस बात को दर्शा रही है कि देश की जनता ने जिस तरह से अपना संदेश भेजा भारतीय जनता पार्टी को, भारतीय जनता पार्टी और उनके नेताओं के संरक्षण में जिस तरह से ये घोटालेबाजों का नेटवर्क चल रहा है, भारतीय जनता पार्टी के नेता इस पर सबक लेने को तैयार नहीं है। करोड़ों बच्चों का भविष्य बर्बाद हुआ है और पिछले 2-3 सालों में करीब 3 करोड़ बच्चे पेपर लीक के कारण बर्बाद हुए। उत्तर प्रदेश में 60 लाख बच्चे पुलिस भर्ती घोटाले में और 23 लाख बच्चे, 24 लाख बच्चे इस नीट के एग्जाम में बर्बाद हुए। 720 अंक 67 बच्चों का टॉप करके एक साथ, क्या ये संभव है? एक बच्ची जिसको फिजिक्स में 1 नंबर मिल रहा है, नीट में उसको 720 नंबर मिल रहा है, गुजरात की बच्ची, क्या ये संभव है? जब 14 जून को परिणाम आने थे तो 4 जून को जिस दिन चुनावी परिणाम आया उस दिन परिणाम आपने क्यों निकाला, रिजल्ट क्यों निकाला नीट का? ये सारे प्रश्न हैं जो चिल्ला कर कह रहे हैं कि नीट में घोटाला और घपला हुआ है, ये एग्जाम रद्द होना चाहिए और जो लोग इसके लिए जिम्मेदार हैं उनको सख्त से सख्त सजा मिलनी चाहिए। अभी सड़क पे आवाज उठाइए।
গতিকে চিকিৎসক বাছনিত ঘোটালা হলে ৰোগীৰ কি হ'ব দৰাচলতে বিজেপি চৰকাৰক লক্ষ্য কৰি লৈছে আম আদমি পাৰ্টিৰ নেতৃত্বই এপিনে নীটৰ বেমেজালি প্ৰসংগত কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে ৰাহুল গান্ধীও 24 লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ খেলা কৰিছে এনটিএ কৰ্তৃপক্ষই ইয়াৰ পাছতো মৌনব্ৰত পালন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছে কংগ্ৰেছে ধৰ্মেন্দ্ৰ প্ৰধানে আপোনালোকক জনাব বিচাৰিছো তেওঁ একমুখে কৈছিল যে কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই কটো পেপাৰ লিক হোৱা নাই বুলি ধৰ্মেন্দ্ৰ প্ৰধানে স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত কৈছিল গতিকে এবাৰ কংগ্ৰেছৰ কেসি বেনুগোপালেও এই নীট প্ৰসংগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপোনালোকক দেখুৱাম Actually, the Union Education Minister has no moral right to continue as an education minister. Last 5 years, he was continuing as a Minister of Education. Entire examinations credibility had been questioned. The NEET examination is the latest thing. This NEET examination is the latest things. He himself is admitting some gadbadi ho gaya. How can a minister say that? Then he is telling, I will punish the officers. The moral responsibility is the political leadership minister. There is no mechanism to conduct a real examination. Thousands of students are in a worrisome position. Their parents are crying. This government is least sensitivity. This government have a least sensitivity about the future of the students of this country. Look, we are going to raise it in the parliament. We will make it as a big issue, and our people are going to agitate it. We need a clear-cut answer from the government. গতিকে সংসদৰ মজিয়াত এই বিষয়ক লৈ পেলাই বিতৰ্ক কৰা হ'ব বুলি ইতিমধ্যে কেসি বেনুগোপালে ক'লে 2024 বৰ্ষৰ নীট ইউজি পৰীক্ষাত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী 4 জুনত নীটৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতে লক্ষণীয় কথা যে হিদিনাই দেশত লোকসভা নিৰ্বাচনৰ হিদিনা যি সময়ত ৰিজাল্টছ আহিছিল ফলাফল আহিছিল একেটা সময়তে 14 জুনৰ পৰিৱৰ্তে 10 দিন আগতে 4 জুনতে খৰটকীয়াকৈ নীটৰ এই ফলাফলসমূহ ঘোষণা কৰা হ'ল এটাৰ পিছত আনটো বিসংগতিৰ কথা এতিয়া সন্মুখলৈ আহিছে বিহাৰত পৰীক্ষাৰ 4 ঘণ্টাৰ পূৰ্বে দুষ্ট চক্ৰই লাভ কৰিছিল প্ৰশ্ন কাকত কেনেকৈ গুজৰাটৰ গোধৰাত 16 ছাত্ৰই 10 লাখ টকাৰ বিনিময়ত নিজৰ পৰীক্ষা কেন্দ্ৰ নিৰ্বাচন কৰি লৈছিল আমি ইয়াতে পৰীক্ষা দিম বুলি হাৰিয়ানাত 504 পৰীক্ষাৰ্থীক সময় অপচয় নোহোৱাৰ পাছতো দিয়া হৈছিল গ্ৰেছ মাৰ্ক আপোনালোকে যদি মাৰ্কিং সিস্টেমটো চাই নীটৰ তেতিয়াহলে 720ৰ ভিতৰত তাত নেগেটিভ মাৰ্কিংৰ কথা থাকিলেও 718 পোৱাটো একেবাৰে সম্ভৱ নহয় তেতিয়া এনটিএ ক'লে আমি গ্ৰেছ মাৰ্ক দিছো কিন্তু কেনেকৈ প্ৰক্ৰিয়াটো তেওঁলোকে ভালকে এতিয়াও বুজাই দিব পৰা নাই এনটিএ হঠাৎ এদিনৰ বাবে মুকলি কৰিছিল পঞ্জীয়ন প্ৰক্ৰিয়া কিয় প্ৰশ্নবোধক ইয়াতো থাকি গৈছে এনটিএ 1563 গৰাকী পৰীক্ষাৰ্থীক দিছিলে গ্ৰেছ মাৰ্ক 1000তকৈ অধিক য'ত এটা দশমিক নম্বৰো য'ত বহুতৰে ভৱিষ্যত নিৰ্ণয় কৰে তাত 1563 গৰাকী পৰীক্ষাৰ্থীক গ্ৰেছ মাৰ্ক দিছিলে 67 গৰাকী পৰীক্ষাৰ্থী ইতিমধ্যে উল্লেখ কৰিছিল যে সৰ্বমুঠ 720ৰ ভিতৰত লাভ কৰিছিল 720 নম্বৰ আৰু এনেদৰে ইটোৰ পাছত হিটু বিসংগতিৰ কথা ধৰা পৰিছে নীটৰ ফলাফলত যাক লৈ সমগ্ৰ দেশতে যথেষ্ট হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আটাইতকৈ হাস্যকৰ কথা সামাজিক মাধ্যমতো ভাইৰেল হৈছে এগৰাকী যিগৰাকী পৰীক্ষাৰ্থীয়ে দৰাচলতে দ্বাদশ শ্ৰেণীত ফিজিক্স আৰু কেমিষ্ট্ৰিত তেওঁ ফেইল কৰিছিল তেওঁ কিন্তু টপাৰ হৈছে নীটৰ পৰীক্ষাত হাস্যকৰ নহয় কাৰণ এয়া ভাৰত আৰু ইয়াত সকলো সম্ভৱ ইয়াত পেচাফিক তামাশা দেখ India's #1 SUV Tata Nexon আগবঢ়াইছে 7 বছৰত 7 লাখ নেক্সন গাড়ী বিক্ৰীৰে সেলিব্ৰেটৰী 1 লাখ টকালৈকে 7-in-7 অফাৰ অহা 30 জুনলৈকে আজি আহক আপোনাৰ নিকটতম টাটা মটৰ্ছৰ শ্বৰুমলৈ